নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম ষ্টুডিঅত মই জয়শ্ৰী মেধি প্ৰথমে চাওক আজিৰ সংবাদ শিৰোনাম জাগিৰোডৰ বহাবৰজাৰীত সদৌ অসম দেৱদামোদৰ সংঘৰ অধিৱেশন সোমবাৰে সামৰণি পৰিল দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ সোণাপুৰ আৰক্ষীৰ গাঞ্জা বিৰোধী অভিযান বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক 2 সৰবৰাহকাৰী জাগিৰোডৰ জাগিভকতগাঁও চাৰিআলিত চোৰাং গৰু জব্দ গৰুভৰ্তি ট্ৰাক জব্দৰ পিছতে ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতি জাগিৰোডত মানৱ সমাজক লজ্জানত কৰা ঘটনা পথৰ দাঁতিতে মানসিক বিকাৰগ্ৰস্ত মহিলাই প্ৰসৱ কৰিলে সন্তান এতিয়া চাওক বাতৰি বিস্তৃত ৰূপত নৰূপত জাগিৰোডৰ নখোলা মাধ্যমিক বিদ্যালয় উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত ৰাজ্যৰ আন কেইবাখনো বিদ্যালয়ৰ সমান্তৰালভাৱে জাগিৰোডৰ নখোলা মাধ্যমিক বিদ্যালয়ে পালে নতুন ৰূপ অত্যাধুনিক ৰূপত সজাই তোলা এই বিদ্যালয় ভৱন দেওবাৰে ছাত্ৰ-ছাত্ৰীৰ বাবে উৎসৰ্গা কৰে মন্ত্ৰী পীযুষ হাজৰিকাই অসম চৰকাৰৰ গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি আৰু উত্তৰ-পূব বিশেষ আন্তঃগাঁথনি উন্নয়ন আঁচনিৰ অধীনত নিৰ্মাণ কৰা হয় জাগিৰোডৰ নখোলা মাধ্যমিক বিদ্যালয় ফিটাকাটি সোমবাৰে বিদ্যালয়খন উদ্বোধন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই কেইবা শতাধিক স্থানীয় লোকৰ উপস্থিতিত ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে জাগিৰোডৰ সৰ্বাংগীন উন্নয়নৰ সত্যান দাঙি ধৰে আজি অসমৰ কাৰণে এটা ভাল খবৰ যে আজিৰ দিনটোতেই প্ৰায় 130খন স্কুলত তাৰে আধা সংখ্যক স্কুলৰ শুভাৰম্ভণি আৰু আধা সংখ্যক স্কুলৰ কামৰ আৰম্ভণি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সোণাপুৰৰ পৰা কৰিলে আমি আমাৰ সমষ্টিৰ নখোলা মাধ্যমিক বিদ্যালয়ৰ এখন শুভাৰম্ভণি কৰিলোঁ ছাত্ৰ-ছাত্ৰীৰ কাৰণে উৎসৰ্গা কৰিলোঁ অত্যন্ত ভাল বিল্ডিং এটা আমাৰ শিক্ষা বিভাগে এই স্কুলখনলৈকে আগবঢ়ালে ছাত্ৰ-ছাত্ৰীয়ে নতুন পৰিৱেশ এটা পাব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভাষণত ক'লে এই মুহূৰ্তত প্ৰায় অসমৰ 1350 বিদ্যালয়ৰ এনেকৈ আন্তঃগাঁথনি উন্নয়নৰ কাম চলি আছে বা নতুন বিল্ডিঙৰ কাম চলি আছে অনাগত সময়ত অসমৰ প্ৰত্যেকখন বিদ্যালয় এনেকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বনাম বুলি অংগীকাৰ কৰিছে ই অসমৰ শিক্ষা ব্যৱস্থাক আগুৱাই লৈ যাব মই বিশ্বাসী কাৰণ হয়তো মানুহে ক'ব পাৰে যে বিল্ডিঙৰ লগত শিক্ষা ব্যৱস্থাৰ ৰিলেশ্যন কি ভাল স্কুল এখনত যদি আমি নপঢ়োঁ যদি পৰিৱেশটো বেয়া স্কুললৈ ষ্টুডেণ্ট নাহে স্কুলখনত যদি গৰম হয় স্কুলখনত যদি বৰষুণ পৰে স্কুলখনত যদি ৰ'দ পৰে লেতেৰা হয় ষ্টুডেণ্ট নাহে গতিকে শিক্ষাৰ ব্যৱস্থা ভাল কৰিবলৈ স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল কৰিব লাগিব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কাম কৰিছে আনহাতে বিৰোধীৰ মহাজোঁটক কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে প্ৰায় 2 বছৰ ধৰি মিত্ৰতা সন্দৰ্ভত কৰা আলোচনাত হোটেলৰ বিল কিমান দিলে তেওঁলোকেহে জানে বুলি মন্তব্য কৰে পীযুষ হাজৰিকাই আসন নিদিলে দাবী ধমকি আৰু সাৱধানবাণী দিয়া আমাৰ মাজত নাই বুলি নাম নোলোৱাকৈ এক প্ৰকাৰৰ অখিল গগৈক সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে মহাজোঁটৰ কোনে কাক ভয় খুৱাই তেওঁলোকেহে জানে বুলি বিৰোধীক কটাক্ষ কৰে মন্ত্ৰী পীযুষ হাজৰিকাই মই নাজানো তেওঁলোকে এইবিলাক বহুত দিনৰ পৰা কৰি আছে ইমান আগৰ পৰা এখন ভাগ বতৰা একচুৱেলিতে নকৰে তেওঁলোকে 2 বছৰমানৰ পৰা মিটিং কৰি আছে এই মিটিঙৰ নামত হোটেলত কিমান বিল দিছে নে বিল দিয়া নাই তেওঁলোকেহে জানে কিন্তু এইটো কাৰণে মাত্ৰ এসপ্তাহ বহিব লাগে বা 3 দিন বহিব লাগে আমাৰ দলৰ আমাৰ মিত্ৰজোঁটৰ মিটিং বহা নাই কিন্তু সেইটো ইলেকশ্যনৰ সময়ত এসপ্তাহৰ আগতে হৈ যাব আমাৰ লগত অন্ততঃ সেই কোঅৰ্ডিনেশ্যনটো আছে এনেকৈ দাবী ধমকি আমি নিদিলে আমাক ইমান আসন নিদিলে আমি ওলাই যাম ইমান আসন দিবই লাগিব আল্টিমেটাম দিম সাৱধানবাণী শুনালোঁ আমাৰ এইবিলাক নাই কোনোবা এজন নেতাই আল্টিমেটাম দিছে যে আজি যদি মোক ইমান চিট নিদিয়ে মই আজি আবেলি এই মিত্ৰজোঁটৰ পৰা এই আমাৰ কি কয় তেওঁলোকৰটো কি কয় আমাৰতো আমি মিত্ৰজোঁট কওঁ মহাজোঁটৰ পৰা ওলাই যাব আৰু কোনোবা এজন নেতা গৈ তেওঁ ঘৰত গৈ ৰিকুৱেষ্ট কৰি থৈ আহে গতিকে এওঁলোকে কোনে কাক ভয় খুৱাই তেওঁলোকেহে জানে মুঠৰ ওপৰত এটা কথা ক'ব খোজোঁ যিমান মহাজোঁট নবনাওক মিত্ৰজোঁটক ৰাইজে ভোট দিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ মুখ্যমন্ত্ৰী
জাগিৰোডৰ জাগিভকত গাঁৱত দেওবাৰে নিশা সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ চোৰাং গৰুভৰ্তি এখন ট্ৰাক আবদ্ধ কৰি ৰাইজে চালকক দিয়ে লপাথপা ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বাহনসহ গৰুখিনি থানালৈ আনিবলৈ লোৱাৰ সময়তে আৰক্ষীৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয় স্থানীয় ৰাইজৰ অভিযোগ নিতৌ অঞ্চলটোত গৰু চোৰৰ উপদ্ৰৱ বৃদ্ধি পোৱাৰ পিছতো আৰক্ষীয়ে ল'ব পৰা নাই একো বিশেষ ব্যৱস্থা দেওবাৰে নিশা জাগিৰোডৰ জাগিভকত গাঁৱত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ চোৰাং গোভৰ্তি এখন বাহন আবদ্ধ কৰাৰ পাছতে সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ ৰাইজে গাড়ীখনৰ চালকক লপাথপা দিয়াৰ পাছতে আৰক্ষীয়ে গাড়ীখন নিবলৈ বিচৰা কেন্দ্ৰ কৰিয়ে সৃষ্টি হয় এই পৰিস্থিতিৰ আৰক্ষীক গাড়ীখন ৰাইজে নিবলৈ অনুমতি প্ৰদান নকৰি আৰক্ষীৰ সৈতে লিপ্ত হয় তৰ্কযুদ্ধত উল্লেখ্য যে AS01SC4910 নম্বৰৰ এখন ট্ৰাকত 40টাকৈ গৰু সৰবৰাহ কৰিছিল গো সৰবৰাহকাৰীয়ে এতিয়া আমি এখন ৰাইজে এখন গৰু চোৰাং মানে চুৰ গৰু এখন গাড়ী এখন ধৰিছো আমি ৰাইজে পুৰা চোৰাং গাড়ী এখন গৰু গাড়ী ধৰিছো এখন ৰাইজে ধৰিছো এখন এতিয়া বৰ্তমান প্ৰশাসন আহিছে প্ৰশাসনে ইয়াৰ নিৰীক্ষণ কৰি আছে চাই আছে কি নাই কিন্তু আমাৰ হাতাং এইখন পুৰা চুৰ গাড়ী এখন গৰু চুৰ কৰি আছে এই সময়ত বেছি বাজাই নাই এতিয়া 6:30 7টা বাজিছে এই সময়ত গৰু চুৰ কৰি দিছে অপেন চেলেঞ্জত গৰু চুৰ লৈ আহিছে প্ৰশাসনে চাওক গাড়ীখন একো কাগজ পাতি নাই না গৰু যে আনিছে চালান আছে না কি আনিছে কিনি আনিছে বুলি ক'ব কাৰণেও না চালান আছে কি আছে একো নাই প্ৰশাসনে ইয়াত মিনিমাম 40টা গৰু আছে 40-35টা গৰু আছে মানুহ ড্ৰাইভাৰজন আছে বাকী নাই এখন ৱেগনাৰ আছে হয় ৱেগনাৰখন ধৰক একদম পুৰা মানে গাড়ীখন ৰখাৰ লগে লগে একদম সাইড কাটি পুৰা একদম ফাই গুজি গৈছে ৱেগনাৰখন দেই নম্বৰটো আমি মানে এই গাড়ীখনে পিছা কৰিছিলো ৱেগনাৰ পিছা কৰা নাই কিন্তু ৱেগনাৰ পিছা আহি আছিলে আমি খান্দিব পিছা কৰিছো আমাৰ খান্দিবলৈ দৰঙখন আছে তাৰ পিছা কৰিছো একদম মানে এইখিনি পোৱাৰ লগে লগে মানে কি সাইড কাটি একদম পুৰা হৈ আছে একদম পায় হৈ আছে ৰিচেন্টলি এসপ্তাহ হৈছে 7টা গৰু আছে এক মানুহ তাকে মানে এতিয়া কি কৰে প্ৰশাসনে কৈ আছে যে গাড়ীখন লৈ যায় মানে গৰু চৰ লৈ যাম আমি কৈছো গৰু চৰ দিব নোৱাৰো গৰুবিলাক নমাই থৈ দিয়ক আমাৰ ফিল্ড এখন আছে ফিল্ডত বহিয়াকে ৰখাই দিম কালি ৰাতিপুৱা গাজেন আহিব গাজেনবিলাক দিম লাগিলে গাড়ীখন লৈ যাম আমাৰ আপত্তি নাই কিন্তু প্ৰশাসনে মানে কি এতিয়া হেৰি কৰে আমাৰ ৰাজ্য দাবী এটাই গৰুখিনি আমাৰ ইয়াতে এৰি দিব লাগে মুক্ত লৈ যাব নিজে পুহিব আমাৰ ৰাইজৰ এটাই দাবী যে গৰুখিনি ইয়াতে এৰি দিব লাগে আমি ভাবো প্ৰশাসনে এই কথাটো অলপ গুৰুত্ব দিয়ক চাওক চালি চাওক যদি হয় তেনে গৰুখিনি এৰি দিয়ক ইয়াতে বহু বাদানুবাদৰ অন্তত আৰক্ষীয়ে গাড়ীখন থানালৈ নিবলৈ সক্ষম হয় যদিও ঘটনাস্থলীতে ৰাইজে আৰক্ষী গো বেক ধ্বনি দি সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে বৃহত্তৰ অঞ্চলটোত সঘনাই গৰু চুৰি কাৰ্য সংঘটিত হোৱাৰ পাছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে এনেদৰে ক্ষোভিত হৈ পৰে ৰাইজ ভকত গাঁৱৰ পাব্লিকে এখন গৰু গাড়ী সন্দেহবশতঃ ধৰিছে আৰু এতিয়া আমি আহিলো গাড়ীখন আমি লৈ গৈছো থানাত এইটো এগেইনষ্টত আমি আইনীগতভাৱে যিখিনি ব্যৱস্থা কৰিব লাগে আমি ল'ম আৰু গৰুখিনিক সদ্যহতে আমি উদ্ধাৰ কৰিছো এতিয়া পাব্লিকৰ সহযোগে একো গম নাপাওঁ গাড়ীখনৰ ভিতৰত মই সেইবিলাক পৰিস্থিতি দেখিছে কিমান উত্তেজিত হৈ আছে এজনতো ড্ৰাইভাৰ এজন পাইছে নেকি মই ইমান গমেই পোৱা নাই না আমি ফিল্ডততো চাইড নকৰা নাই আমি থানালৈকে লৈ যাম ন আমি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষ উপলক্ষে জাগিৰোড আৰু পালিগুৰিত অনুষ্ঠিত হয় হিন্দু সন্মিলনৰ এই সন্মিলনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কেইবাগৰাকীও নেতা উপস্থিত থাকি সংঘৰ শতবৰ্ষ সন্দৰ্ভত বিস্তৃতভাৱে বক্তব্য আগবঢ়ায় এই সন্দৰ্ভত চাওক আমাৰ এক বিশেষ প্ৰতিবেদন ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ শতবৰ্ষ উপলক্ষে জাগিৰোডত শনিবাৰে আয়োজন কৰা হয় হিন্দু সন্মিলন ভাৰত মাতৃৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে দেওশাল মণ্ডলৰ উদ্যোগত আয়োজন কৰা উক্ত হিন্দু সন্মিলনৰ শুভাৰম্ভ কৰে আয়োজক সমিতিৰ সভাপতি মনীন্দ্ৰ ডেকাই সন্মিলনত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে হিন্দুত্ব আৰু সংঘৰ শতবৰ্ষৰ ওপৰত বৌদ্ধিক ভাষণ আগবঢ়ায় ইয়াৰ পূৰ্বে সমবেত সংগীত বৰগীত আৰু লোকনৃত্য পৰিৱেশন কৰে অঞ্চলটোৰ মহিলা আৰু শিল্পীসকলে
উক্ত সভাত কেইবা শতাধিক লোক উপস্থিত থাকে। আমাৰ আজি দেওশাল মণ্ডলৰ হিন্দু সন্মিলনীৰ এই অনুষ্ঠানটি অনুষ্ঠিত হৈছে। ইয়াত আমি যেনেধৰণে আশা কৰিছিলোঁ তেনেধৰণে ৰাইজ আহি উপস্থিত হৈছে স্বতঃস্ফূৰ্তভাৱে। গতিকে সমূহ ৰাইজৰ ওচৰত আমি কৃতজ্ঞ। আৰু আমাৰ ইয়াত এই যিটো সন্মিলনীৰ উদ্দেশ্য, ইয়াত আমি 3গৰাকী বক্তাক আহ্বান জনাইছিলোঁ তেখেতসকলৰ বৌদ্ধিক প্ৰদান কৰিবলৈ। 3গৰাকী বক্তা ইয়াত উপস্থিত হৈছে। তেখেতসকল হৈছে শ্ৰীমতী অনিতা দেউৰী, উত্তৰ অসম প্ৰান্তৰ মহিলা প্ৰমুখ, আৰু হিন্দুত্বৰ ওপৰত বৌদ্ধিক প্ৰদান কৰিবলৈ আমাৰ ইয়াত উপস্থিত হৈছে গোবিন ভৰালী, নগাঁও বিভাগৰ কাৰ্যবাহ, আৰু সংঘৰ শতবৰ্ষৰ ওপৰত বৌদ্ধিক প্ৰদান কৰিছে শ্ৰী ৰাজেশ বৰাইক ডাঙৰীয়াই। তেখেত আমাৰ নগাঁও বিভাগৰ প্ৰচাৰক। গতিকে আমি আশা ৰাখিছোঁ যিটো উদ্দেশ্যেৰে আমাৰ এই দেওশাল মণ্ডলত হিন্দু সন্মিলন আমি অনুষ্ঠিত কৰিছোঁ, আমি সফল হৈছোঁ, আৰু ভৱিষ্যত সময়ত আমি ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। দেওশাল মণ্ডল হিন্দু সন্মিলন আয়োজক সমিতিৰ হৈ আমি সাংবাদিক মাধ্যমৰ জৰিয়তে আমি ৰাইজক নমস্কাৰ জনাইছোঁ। আমি আজি দেওশাল পঞ্চায়তৰ অন্তৰ্গত নখোলা গ্ৰাণ্ড বাসন্তী নগৰত হিন্দু সন্মিলন আয়োজন কৰিছিলোঁ, আৰু বক্তা হিচাপে আমি 3জন বক্তাক আমন্ত্ৰণ কৰি আনিছিলোঁ। এই বক্তাকেইজন আমাৰ অসম প্ৰান্তৰ প্ৰমুখ মহিলা প্ৰমুখ অনিতা দেউৰী বাইদেউ, তাৰপিছত অসম প্ৰান্তৰ আমাৰ নগাঁও জিলাৰ প্ৰচাৰক ৰাজেশ বৰাইক মহাশয়ক আৰু গোবিন ভৰালী মহাশয়ক, 3জন বক্তা আহি উপস্থিত হৈ এই সভাখনত বক্তব্য ৰাখিছে। হিন্দুক একত্ৰিত কৰাৰ কাৰণত আমিও একে উদ্দেশ্যেৰে এই সভাখন, আমাৰ যিমান হিন্দু ভাইসকল আছে, জাতি ভিন্ন হ'ব পাৰে কিন্তু আমি চবেই এক হিন্দু, এই সকলোকে এক কৰাৰ কাৰণে আজি এই সভাখন আয়োজন কৰা হৈছে। আৰু পৰৱৰ্তী সময়তো আমি সকলোকে আহ্বান জনাম, আমি সকলোৱে এক মাৰ বান্ধি এক হিচাপে থাকিব লাগিব। হিন্দু হিচাপে আমাৰ প্ৰত্যেকৰে লক্ষ্য উদ্দেশ্য এক, আমি হিন্দু। আনহাতে দেওবাৰে পালিগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত পালিগুৰিত স্বৰ্গীয় গণপতি তামুলী প্ৰাথমিক বিদ্যালয়ত হিন্দু সন্মিলন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। RSSৰ শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি পালিগুৰি মণ্ডল হিন্দু সন্মিলন আয়োজক সমিতিৰ উদ্যোগত আয়োজন কৰা এই হিন্দু সন্মিলন অনুষ্ঠানত বিভিন্ন কাৰ্যসূচীৰ লগতে কেইবাজনো আমন্ত্ৰিত অতিথিয়ে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই কেনেদৰে সামাজিকভাৱে তথা দেশৰ হকে কাম কৰি আহিছে তাৰ ওপৰত বৌদ্ধিক আলোচনা আগবঢ়ায়। আমাৰ হিন্দু সন্মিলনৰ উদ্দেশ্য হৈছে এইটোৱেই, আমাৰ RSSৰ 100 বছৰ পূৰ্ণ হৈছে। এই 100 বছৰ পূৰ্ণ হোৱাত বিভিন্ন কাৰ্যসূচীৰ লগত সংগতি ৰাখি এই হিন্দু সন্মিলনৰ এটা কাৰ্যসূচী। এই 100 বছৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই কাম কৰাৰ পিছত আমি হিন্দু কিমান একত্ৰিত হ'লোঁ তাৰো এটা প্ৰমাণ। আমি যদি হিন্দু ৰাষ্ট্ৰ আমি যদি বনাব লাগে, হিন্দু ৰাষ্ট্ৰ যদি আমি দাবী কৰিব পাৰোঁ, তাৰ কাৰণে এতিয়াৰ পৰাই আমি হিন্দু একত্ৰিত হ'ব লাগিব। হিন্দী জাতি মাটি ভেটি লাভ জেহাদ লেণ্ড জেহাদৰ পৰা আমি মুক্ত পাব লাগিব। হিন্দু যদি সুৰক্ষা থাকিব লাগে, যাতে আমাৰ এই অসমখন বাংলাদেশ নহয়, তেতিয়াহ'লে আমি কি কৰিব লাগিব, গোটেই হিন্দু একত্ৰিত হ'ব লাগিব। তাত অসমীয়া, বঙালী, মাৰোৱাৰী, বিহাৰী সেইবিলাক নাথাকি আমি সকলোৱেই হিন্দু, এই হিন্দু পৰিচিত দি যে আমি শক্তিশালী হিচাপে যে আমি দাবী কৰিব পাৰোঁ, তেতিয়াহ'লে আমি অসমত সুৰক্ষিত হৈ জীয়াই থাকিব পাৰিম। জাগিৰোডৰ বহাবৰজাৰীত দেওবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হয় সদৌ অসম দেৱ দামোদৰ সংঘৰ বাৰ্ষিক অধিৱেশন। দুইদিনাই মুকলি সভা, গ্ৰন্থ উন্মোচন, সাংস্কৃতিক শোভাযাত্ৰাকে ধৰি আন বহুতো আধ্যাত্মিক কাৰ্যসূচী ৰূপায়িত হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ অংশগ্ৰহণেৰে অধিৱেশন উপলক্ষে এক উখল মাখল পৰিৱেশৰ সৃষ্টি হয়। নিজাম পৰিল জাগিৰোডৰ বহাবৰজাৰী। দেওবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জাগিৰোডৰ বহাবৰজাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয় সদৌ অসম দেৱ দামোদৰ সংঘৰ বাৰ্ষিক অধিৱেশন। প্ৰথম দিনা পুৱাৰ ভাগতে অধিৱেশনস্থলীত সংঘৰ পতাকা উত্তোলন কৰে সদৌ অসম দেৱ দামোদৰ সংঘৰ সভাপতি ৰামচৰণ ভৰালীয়ে। আনহাতে এইবেলি ৪৮ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে অন্য ৪৮খন সংঘৰ পতাকা সমান্তৰালভাৱে বিভিন্ন বিষয়ববীয়াই উত্তোলন কৰে।
ইয়াৰ পাছতেই দুপৰীয়াৰ ভাগত অনুষ্ঠিত হয় এখনি গ্ৰন্থ উন্মোচনী সভা আৰু আলোচনা চক্ৰ। এই সভাত ডিমৰীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ পংকজ নমশূদ্ৰ, বিশিষ্ট লেখিকা সৰলা ভূঞা, সাহিত্যৰত্ন বঁটাপ্ৰাপক মহেন্দ্ৰ ডেকা, বিশিষ্ট নাট্যকাৰ সমালোচক ডক্টৰ ধ্ৰুৱজ্যোতি শৰ্মা প্ৰমুখ্যে অন্যান্য কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি সাম্প্ৰতিক সময়ত মহাপুৰুষ দামোদৰদেৱৰ প্ৰাসংগিকতা বিষয়ক বক্তব্য আগবঢ়ায়। আৰু এই সভাতে বিশিষ্ট ব্যক্তিসকলে কেইবাখনো গ্ৰন্থ আনুষ্ঠানিকভাৱে উন্মোচন কৰে। পৰৱৰ্তী পৰ্যায়ত দ্বিতীয় দিনা বাৰ্ষিক অধিৱেশন উপলক্ষে উলিওৱা হয় এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা। বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ থলীলৈ ৰূপান্তৰিত হোৱা এই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে জাগিৰোড উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দিব্যজিৎ নেওগে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰা এই সাংস্কৃতিক শোভাযাত্ৰাত প্ৰদৰ্শিত হয় অসম গৌৰৱ এশিঙীয়া গড় ভাওনা সংস্কৃতি। একেদৰে শোভাযাত্ৰাত অংশগ্ৰহণ কৰে তিৱা, বড়ো, কাৰ্বি, নেপালী ইত্যাদি বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰ দলসমূহে। এই শোভাযাত্ৰাতেই অংশগ্ৰহণ কৰা আই মাতৃ যুৱক যুৱতীসকলে হৰিনাম ধ্বনিৰে সমগ্ৰ অঞ্চল মুখৰ কৰি তোলে। শোভাযাত্ৰাৰ পাছতেই অনুষ্ঠিত মুকলি সভাত পৌৰহিত্য কৰে বিশিষ্ট শিক্ষাবিদ তথা দেৱদামোদৰ সংঘৰ সভাপতি ৰামচৰণ ভৰালীয়ে। এই মুকলি সভাতে সংঘৰ মুখপত্ৰ দামোদৰ দৰ্পণ উন্মোচন কৰে মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই। দুয়োদিনে ভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজে সদৌ অসম দেৱদামোদৰ সংঘৰ এই বাৰ্ষিক অধিৱেশনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সমগ্ৰ অঞ্চল উৎসৱমুখৰ কৰি তোলে। গতিকে আজি 2টা দিন ধৰি যোৱাকালিৰ পৰা পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি গ্ৰন্থ উন্মোচনৰ পৰা আৰম্ভ কৰি মানে আলোচনা চক্ৰকে ধৰি গ্ৰন্থ বিপণী মুকলি কৰাকে ধৰি সকলোখিনি শেষ হৈছে। আজি আমাৰ মানে দ্বিতীয় দিনৰ কাৰ্যসূচী সমাপ্ত হৈছে, মুকলি সভা হৈছে আৰু এটা সাংঘাতিক দীঘল বৰ্ণাঢ্য সকলো জাতি জনগোষ্ঠীৰ প্ৰতিনিধিৰ সাজ পোছাকেৰে আমাৰ শোভাযাত্ৰাটো সমাপ্ত হৈছে। আমি ভাবিছোঁ এনেকুৱা সফল সভা আমি একো কৰিব পৰা নাই। পৰম সফল ৰাইজৰ উৎসাহ, ৰাইজৰ সহযোগিতা সভা আমি আপ্লুত হৈছোঁ। আমি ভাবিছোঁ গুৰুজনক আমি এতিয়া সকলোৰে আগত নি সমগ্ৰ অসম নহয়, ভাৰত নহয়, এটা ইণ্টাৰনেশ্যনেল প্ৰেক্ষাপটত দিব পাৰিম। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰ ইতিমধ্যে 7 দিন আগত গুৰুজনৰ নামত শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ মুকলি কৰি আমাক অনুপ্ৰাণিত কৰিছে। প্ৰায় 55 কোটি টকা কৰিছে। আজি মন্ত্ৰী মহোদয় অহা কথা আছিলে। গতিকে আজিও এটা আপোনালোকে দেখা পাইছে বহুত হাজাৰ লোক, কি প্ৰচেছন, কি মিটিং, কি সভা, কি আলোচনা চক্ৰ সকলো উবুৰি খাই পৰিছে। সোমবাৰে সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ মুকলি কৰিলে অত্যাধুনিক প্ৰযুক্তি সম্পন্ন বিদ্যালয় ভৱন। সমান্তৰালভাৱে অন্য 61টা বিদ্যালয় ভৱনৰ আধাৰশিলাও মুকলি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইয়াৰ যোগেদি ৰাজ্যৰ চৰকাৰী খণ্ডৰ শিক্ষা ব্যৱস্থাই এক নতুন গতি লাভ কৰিব বুলি আশাবাদী মুখ্যমন্ত্ৰীগৰাকী। অসমৰ চৰকাৰী খণ্ডৰ শৈক্ষিক ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা। ৰাজ্যজুৰি মুকলি হ'ল অত্যাধুনিক প্ৰযুক্তি সম্পন্ন 67খন বিদ্যালয়ৰ নৱনিৰ্মিত ভৱন। সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত এক বিশেষ অনুষ্ঠানৰ যোগেৰে ছাত্ৰ ছাত্ৰীৰ বাবে উচৰ্গা কৰে এই বিদ্যালয়ৰ ভৱনসমূহ। সমান্তৰালভাৱে 61খন বিদ্যালয়ৰ ভৱনৰ শিলান্যাসো কৰা হয় এই অনুষ্ঠানৰ পৰাই। অসমৰ শৈক্ষিক ক্ষেত্ৰৰ ভেটি সুদৃঢ় আৰু অত্যাধুনিক প্ৰযুক্তি সম্পন্ন কৰি গঢ়ি তোলাৰ লক্ষ্যৰে উত্তৰ পূৰ্বাঞ্চলৰ উন্নতিৰ বাবে প্ৰধানমন্ত্ৰীয়ে লোৱা বিশেষ পদক্ষেপৰ অংশস্বৰূপে গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত নিৰ্মাণ কৰা হৈছে এই বিদ্যালয় ভৱনসমূহ। মুঠ 760 কোটি টকাৰ প্ৰকল্পৰ ব্যয় নিৰ্ধাৰণ কৰা এই অভিলাষী আঁচনিৰ বাবে ৰাইজৰ মাজত দেখা গ'ল ব্যাপক উৎসাহ। সোণাপুৰৰ সমগ্ৰ পথছোৱাত ৰাইজে পথৰ দুয়োকাষে থিয় হৈ মুখ্যমন্ত্ৰীক ব্যাপক হৰ্ষোল্লাহেৰে আদৰণি জনায়। বিশেষকৈ প্ৰিয় মামাক ওচৰতে পাই উৎফুল্লিত হৈ পৰে ছাত্ৰ ছাত্ৰীসকল। এই কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু প্ৰমুখ্যে শিক্ষা বিভাগৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়াই। আজি ৰাজ্য চৰকাৰে
5ৰ পৰা 8 কোটি টকালৈকে ব্যয় কৰি নিৰ্মাণ কৰি ওলোৱা 61খন আমাৰ প্ৰাদেশিকৃত আৰু চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আমি শুভ উদ্বোধন কৰিম। সমান্তৰালভাৱে আন 67খন বিদ্যালয় য'ত নেকি এনেকুৱা নতুন ভৱন নিৰ্মাণ হ'ব তাৰ আমি আধাৰশিলাও স্থাপন কৰিম। বৰ্তমান ৰাজ্য চৰকাৰে বিভিন্ন আঁচনিৰ জৰিয়তে 1300খন 1300 নতুন বিদ্যালয় ভৱনৰ নিৰ্মাণৰ কাম হাতত লৈছে, য'ত নেকি 4 কোটিৰ পৰা 9 কোটি টকা পৰ্যন্ত খৰচ কৰিব ষ্টুডেণ্টৰ এনৰোলমেণ্ট অনুসৰি। আৰু অহা 5 বছৰত আমাৰ অসমত হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰীৰ সংখ্যা হৈছে 4000তকৈ অলপ বেছি। মই ভাবোঁ যে এই ধৰণে যদি আমি গৈ থাকোঁ 2030 চনৰ ভিতৰত অসমৰ প্ৰতিখন বিদ্যালয়ৰে সুন্দৰ ভৱন নিৰ্মাণ হৈ উঠিব। আজি আমাৰ কাৰণে এইটো এটা বহুত ডাঙৰ অনুষ্ঠান আছিলে। মই সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছোঁ এই বিদ্যালয় ভৱনৰ উদ্বোধন কৰি। সকলোকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মঙলবাৰে পুৱাৰ ভাগতে এক হৃদয় বিদাৰক ঘটনাই জোকাৰি যায় সমগ্ৰ জাগিৰোড অঞ্চল। পদপথতে এটি কন্যা সন্তান জন্ম দিয়ে এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলাই। ৰাইজে এই দৃশ্য পুৱাই প্ৰত্যক্ষ কৰি চিকিৎসালয়লৈ মাতৃ কন্যাক প্ৰেৰণ কৰে যদিও মৃত্যু হয় নৱজাতকটিৰ। সম্প্ৰতি চিকিৎসাধীন মহিলাগৰাকী। মধ্য অসমৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ জাগিৰোডত মানৱ সমাজক লজ্জানত কৰা ঘটনা। পথৰ দাঁতিতে এগৰাকী মহিলাই প্ৰসৱ কৰিলে সন্তান। মানসিকভাৱে অসুস্থ মহিলাগৰাকীয়ে সন্তান প্ৰসৱ কৰিয়ে ঢলি পৰিল পথৰ দাঁতিত। পৰৱৰ্তী পৰ্যায়ত প্ৰসৱ কৰা সন্তানটিৰ মৃত্যু হয়। আনহাতে সংকটজনক অৱস্থাত পদপথতে পৰি থকা মাতৃগৰাকীকো স্থানীয় ৰাইজে উদ্ধাৰ কৰি প্ৰেৰণ কৰে চিকিৎসালয়লৈ। জাগিৰোড থানাৰ সন্মুখতে এনেদৰে মানসিক বিকাৰগ্ৰস্ত এগৰাকী মহিলাই সন্তান প্ৰসৱ কৰা কাৰ্যই এতিয়া চৌদিশে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। আজি জাগিৰোডত এক ঘটনাই আচলতে জাগিৰোডবাসী হিচাপে আমি লাজ পাইছোঁ অত্যন্ত। জাগিৰোডৰ মাজমজিয়াত এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলাই প্ৰসৱ কৰিছে, কন্যা সন্তান প্ৰসৱ কৰিছে। তাতকৈ আৰু লাজৰ বিষয় একো হ'ব নোৱাৰে। এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলাৰ কামনাৰ বলি হৈছে জাগিৰোডত। আচলতে এই ঘটনাই আচলতে জাগিৰোডৰ সমাজ জীৱনক লজ্জাজনক কৰিছে। আমাৰ লাজ পাইছোঁ। আৰু এই ঘটনাই আচলতে কি চাব বিচাৰিছে, আচলতে জাগিৰোডৰ সমাজ জীৱনখন কোনফালে গৈ আছে। তাৰোপৰি হস্পিটেলত কৰ্তৃপক্ষই আহি মহিলাগৰাকীক উদ্ধাৰ কৰিলে, থানাৰ সন্মুখতে সচেতনতা হৈছে, কিন্তু থানাৰ কৰ্তৃপক্ষই আহি বা থানাৰ বিষয়ববীয়া কোনো এজন আহি উপস্থিত নহ'ল। আৰু এই কাৰ্যক আমি জাগিৰোড আত্মসন্তাই ধিক্কাৰ জনাইছোঁ। মানসিকভাৱে বিকাৰগ্ৰস্ত এগৰাকী মহিলাৰ প্ৰতি কোনে সংঘটিত কৰিলে এনে নিৰ্লজ্জ কাণ্ড, ইয়াকে লৈ ব্যাপক চৰ্চা হৈছে সমগ্ৰ জাগিৰোডত। শীঘ্ৰে আৰক্ষীক এই বিষয়ে তদন্ত কৰি ৰাইজে দোষীক শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে। চেম্বাৰ্ছ অফ কমাৰ্চ নাগৰিক কমিটি আৰু থানা আণ্ডাৰত মই নাইট চকীদাৰ কৰোঁ। কৰি আহি পেলাই মই দোকানত ৰাতি শুই আছোঁ। তাৰপৰা ৰাতিপুৱা মই শোৱাৰ পৰা উঠি প্ৰায় 9:30মান বজাত মোৰ দোকানৰ সন্মুখতে সেই এজনী মেণ্টেলি ডিফেক্ট বোৱাৰী পৰি আছে আৰু লগতে এটা কন্যা সন্তান জন্ম হৈ আছে আৰু জন্ম সন্তানটো মৰি থকা অৱস্থাত দেখিছোঁ। তাৰপিছত পাব্লিকে খবৰ দিছে আৰু তাৰপিছত আহি পেলাই এম্বুলেঞ্চে আহি ছোৱালীজনীক আৰু বাচ্ছাটোক লৈ গুচি গৈছে। জেগাখিনি আপোনাৰ থানাৰ মন্দিৰৰ কাষত, শিৱ মন্দিৰৰ ওচৰত, থানাৰ সন্মুখতে। আৰু সেইটো হ'লে দেখা নাই, এইটো কেতিয়া হৈছে কি কথা, কিন্তু মই শোৱাৰ পৰা উঠি পেলাইহে দেখি। মই 4:10-15 মই আহি সোমাইছোঁ। তেতিয়া নাই, ৰাতি নাই। ৰাতি কিন্তু এইখিনি মই আহি পেলাই ডিউটিৰ পৰা আহি পেলাই দেখিছোঁ ইয়াত কোনো নাই। কেতিয়াবা দেখা পাওঁ, টাউনৰ মাজত ঘূৰি ফুৰে, সেনেকুৱা ঘূৰি পাওঁ, দিনতহে দেখা পাওঁ, ৰাতি কিন্তু মই দেখা নাই।
জাগিৰোডৰ ধৰমটোলস্থিত বিষ্ণু মন্দিৰত দেওবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হয় শ্ৰী শ্ৰী বিষ্ণু মহোৎসৱ ৩৭ সংখ্যক বৰ্ষৰ বাবে আয়োজন কৰা এই বিষ্ণু মহোৎসৱত বিভিন্ন ধৰ্মীয় আৰু আধ্যাত্মিক কাৰ্যসূচী ৰূপায়ণ কৰা হয় প্ৰথম দিনাও কপিলী নৈৰ পৰা জল উত্তোলন কাৰ্যসূচীত স্থানীয় ৰাইজে অংশগ্ৰহণ কৰি হৰিনাম ধ্বনিৰে মুখৰিত কৰি তোলে সমগ্ৰ অঞ্চল সামৰণি পৰিল ধৰমটোলৰ শ্ৰী শ্ৰী বিষ্ণু মহোৎসৱ দেওবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য ধৰ্মীয় কাৰ্যসূচীৰে আৰম্ভ হয় জাগিৰোডৰ ধৰমটোল বিষ্ণু মন্দিৰৰ প্ৰাংগণত ৩৪ সংখ্যক শ্ৰী শ্ৰী বিষ্ণু মহোৎসৱৰ দেওবাৰে কাহিলী পুৱাৰ উষা কীৰ্তনেৰে শুভাৰম্ভণি হয় ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বিষ্ণু মহোৎসৱৰ ইয়াৰ পাছতে স্থানীয় ৰাইজৰ সহযোগত কুমাৰীসকলে কপিলী নৈৰ পৰা জলাৰোহণ কৰি সমগ্ৰ ধৰমটোল অঞ্চল ভক্তিৰসেৰে মুখৰ কৰি তোলে এই কাৰ্যসূচীত কুমাৰীসকলৰ লগতে কেইবা শতাধিক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে পৰৱৰ্তী পৰ্যায়ত অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে বিষ্ণু মন্দিৰৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক অৱন্তী কুমাৰ দাসে আৰু ধৰ্মধ্বজা উত্তোলন কৰে প্ৰাক্তন সভাপতি তথা অৱসৰী প্ৰধান শিক্ষক তিলক চন্দ্ৰ দাসে আৰু স্মৃতি তৰ্পণ কৰে পৰিচালনা সমিতিৰ সভাপতি তুলসী মেধিয়ে আজি মাঘীয়া পূৰ্ণিমা উপলক্ষে ৰাখি আমি বিগত বছৰৰ দৰে এই বছৰ আমি তিনিদিনীয়াকৈ বৰ্ণাঢ্য ধৰ্মীয় ৰীতি নীতিৰে মাজে আমি ৩৬তম শ্ৰী শ্ৰী বিষ্ণু মহোৎসৱ আয়োজন কৰিব ওলাইছোঁ ৰাতিপুৱা কাৰ্যসূচী ইতিমধ্যে আমাৰ স্থানীয় নামঘৰসমূহৰ পৰা আমাৰ ৰাইজে আমাৰ ভাগৱতসমূহ শোভাযাত্ৰা কৰি মন্দিৰত আমাৰ প্ৰতিষ্ঠা কৰিলে তাৰ দ্বিতীয় কাৰ্যসূচী আমাৰ যিসকল আমাৰ স্থানীয় কুমাৰী কন্যা আছিল সেই কুমাৰী কন্যাসমূহৰ ৰাইজৰ সহযোগত আমাৰ কপিলী নদীলৈ তেওঁলোকে জল উত্তোলন কৰিব গ'ল জল উত্তোলন কৰি আনি তেওঁলোকে মন্দিৰত আমাৰ প্ৰভুৰ চৰণত তেওঁলোকে গা ধোৱালে আৰু তাৰ আমাৰ তৃতীয় কাৰ্যসূচী আমাৰ বন্তি প্ৰজ্বলন আমাৰ মন্দিৰত যি বন্তি প্ৰজ্বলন কৰা হ'ল তাৰপিছত সেই সমান্তৰালভাৱে আমাৰ চতুৰ্থ কাৰ্যসূচী আমাৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ আমাৰ ধৰ্মধ্বজা উত্তোলন কাৰ্যসূচী ইতিমধ্যে আমাৰ সমাপ্ত হৈছে উল্লেখযোগ্য যে তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই মহোৎসৱৰ বিভিন্ন ধৰ্মীয় কাৰ্যসূচীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰি এক আধ্যাত্মিক পৰিৱেশৰ সূচনা কৰে আপোনালোকে সকলোৱে গম পাইছে যে ইতিমধ্যে আমাৰ বিষ্ণু মন্দিৰ ৩৬ সংখ্যক মহোৎসৱ এই মহোৎসৱৰ প্ৰথম কাৰ্যসূচী আমাৰ এই কপিলী নদীৰ পৰা জল উত্তোলন ইতিমধ্যে সমাপ্তি ঘটিছে পৰৱৰ্তী কাৰ্যসূচী আমাৰ এই ধৰ্মধ্বজা সেই ধৰ্মধ্বজা উত্তোলন কৰা হৈছে মই সমূহ ৰাইজক এটাই আহ্বান জনাব বিচাৰিছোঁ যে আপোনালোকে আহক বিষ্ণু মন্দিৰত এবাৰ দৰ্শন কৰক আপোনাৰ লগতে সমূহ ৰাইজৰ হৈ এটা আশীষ আমাক জাগিৰোডৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শৈক্ষিক প্ৰতিষ্ঠান জ্যোতিনিবাস হাইস্কুলৰ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস শুকুৰবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় কাৰ্যসূচীৰ অংশস্বৰূপে আয়োজন কৰা এক মুকলি সভাত কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি বক্তব্য আগবঢ়ায় এই অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলে কেইবাটাও আকৰ্ষণীয় সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰে জাগিৰোডৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান জ্যোতিনিবাস হাইস্কুলৰ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু সাংস্কৃতিক অনুষ্ঠান জ্যোতিনিবাস হাইস্কুল খেলপথাৰত শুকুৰবাৰে অনুষ্ঠিত হয় শৈক্ষিক ক্ষেত্ৰত অগ্ৰণী ভূমিকা লোৱাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক আৰু মানসিক বিকাশ সাধনৰ বাবে গঢ়ি উঠা বিদ্যালয়খনৰ এই বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰতিষ্ঠা দিৱসৰ সাংস্কৃতিক সন্ধিয়া আৰম্ভণিৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰে মায়ং ৰাজচক্ৰৰ চক্ৰ বিষয়া প্ৰিয়ংকা গগৈয়ে উপস্থিত থাকে জাগিৰোডৰ গাঁও পঞ্চায়তৰ সভাপতি সঞ্জতি নাথ তিৱা সাহিত্য পৰিষদৰ মনোনীত সদস্য খগেন চন্দ্ৰ দাস প্ৰমুখ্যে আন কেইবাগৰাকীও বিশিষ্ট অতিথি অনুষ্ঠানত উপস্থিত অতিথিবৃন্দক একোখনকৈ গামোচা জাপি আৰু একোটিকৈ স্মাৰকেৰে সম্বৰ্ধনা আগবঢ়োৱা হয়
অনুষ্ঠানত ফাদাৰ টমি উপস্থিত থাকি ছাত্ৰ ছাত্ৰী তথা অভিভাৱকক উদ্দেশ্যি অনুপ্ৰেৰণামূলক বক্তব্য আগবঢ়ায়। Who is very keen on welfare of all the students, who is always supportive and a great help to our school. সাংস্কৃতিক অনুষ্ঠানত বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন গীত নৃত্য নাটক পৰিৱেশন কৰি উপস্থিত অতিথি আৰু অভিভাৱকসকলক আপ্লুত কৰে। এই অনুষ্ঠানতে বিদ্যালয়ৰ ভিতৰত শ্ৰেষ্ঠ নম্বৰপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীক ট্ৰফি প্ৰদান কৰে মায়ং ৰাজচক্ৰৰ চক্ৰ বিষয়া প্ৰিয়ংকা গগৈয়ে। आ गए तुम लोग मिलना चाहोगे मेरे साथियों से तो देखो जी हाँ मैं हूँ व्हाट्सएप पूरी दुनिया मेरी गिरफ्त में है। এতিয়া চাওক দুটি খেলৰ খবৰ। কাৰ্যালয়ত নহয় এইবাৰ খেলপথাৰত একত্ৰ হ'ল শিক্ষা বিষয়া আৰু শিক্ষক, খেলিলে ক্ৰিকেট। হয়, শনিবাৰে মৰিগাঁও জিলা শিক্ষা একাদশ আৰু হুজাই জিলা শিক্ষা একাদলৰ মাজত অনুষ্ঠিত হ'ল প্ৰীতিমূলক ক্ৰিকেট খেল। সদৌ নখোলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত খেলখনত হুজাই জিলা শিক্ষা একাদশে প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 12 অভাৰত 7টা উইকেট হেৰুৱাই 163 ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত মৰিগাঁও জিলা শিক্ষা বিভাগে 132 ৰানহে কৰিবলৈ সক্ষম হয়। और इसको उठा के मार दिया है 6 रन के लिए। ये ऑप्शन शॉट मिल गेट सेकंड बॉल बहुत खुंडल बॉल। বিজয়ী দলটোক শংকৰী কলা সংস্কৃতিৰ সাধক অনন্ত কুমাৰ দাস আৰু নিজৰা দাস সোঁৱৰণী ট্ৰফি প্ৰদান কৰে। মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ডক্টৰ অচ্যুত কুমাৰ দাসে উদ্বোধন কৰা খেলখনৰ উদ্বোধনী অনুষ্ঠানত সমাজকৰ্মী অতনু শৰ্মা, শিক্ষা বিষয়া ডক্টৰ অপূৰ্ব ঠাকুৰীয়া আৰু ৰঞ্জন কুমাৰ ডেকা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আনহাতে অনুষ্ঠানত কেইবাগৰাকীও শিক্ষকক অভিনন্দন জনোৱাৰ লগতে আমন্ত্ৰিত শিক্ষাৰ্থীসকলে দেশপ্ৰেমমূলক গীতত নৃত্য পৰিৱেশন কৰে। মৰিগাঁও জিলা শিক্ষা বিভাগ আৰু মায়ং শিক্ষক ক্ৰীড়া সংঘৰ উদ্যোগত আজি মৰিগাঁও জিলা শিক্ষা একাদশ আৰু হুজাই জিলা শিক্ষা একাদশৰ মাজত বন্ধুত্বমূলক এখন প্ৰীতিমূলক খেল অনুষ্ঠিত হৈ গৈছে আৰু ইয়াত মৰিগাঁও জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক ডক্টৰ অপূৰ্ব ঠাকুৰীয়া ছাৰ আহি উপস্থিত হৈ তেখেতে নিজে খেল খেলিছে আৰু লগতে মৰিগাঁও জিলা হুজাই জিলাৰ শিক্ষকসকলে এই দুইটা দলৰ আচলতে খেলুৱৈ হয় আৰু এটা বন্ধুত্বমূলক বাৰ্তা। আৰু মায়ং শিক্ষক ক্ৰীড়া সংঘৰ উদ্যোগত আমি বিভিন্ন ধৰণৰ পদক্ষেপ আগতেও লৈ আহিছোঁ। আমাৰ শিক্ষকসকলৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে আমি দবা খেল, মাৰাথন দৌৰ, বিভিন্ন ধৰণৰ আমি খেল অনুষ্ঠিত কৰিছোঁ আৰু তাৰ সমান্তৰালকৈ এইবেলিও আমি ক্ৰিকেট অনুষ্ঠিত হৈ গৈছে। মায়ং শিক্ষক ক্ৰীড়া সংঘৰ উদ্যোগত সীমিত অভাৰ প্ৰাইজ মানি ক্ৰিকেট প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছিলোঁ। মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ শিক্ষক আৰু শিক্ষা বিভাগৰ কৰ্মচাৰীসকলৰ মাজত এই প্ৰতিযোগিতাখন অনুষ্ঠিত হৈছিলে আৰু ইয়াত মুঠ 9টা দলে অংশগ্ৰহণ কৰিছিলে আৰু চূড়ান্ত খেলত আসিফ 11 দলে জয়লাভ কৰিছে আৰু ৰানাৰ্ছ আপ হিচাপে নাইট ৱেৰিয়ৰ্ছ 11এ ৰানাৰ্ছ আপৰ খিতাপ অৰ্জন কৰিছে। আচলতে মায়ং শিক্ষক ক্ৰীড়া সংঘই শিক্ষকসকলৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে এই পদক্ষেপ লৈছিলে। এতিয়া চাওক এটা বিশেষ খবৰ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হৈছে আটাইতকৈ বেছি দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী। এই মন্তব্য অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ মিডিয়া কোঅৰ্ডিনেটৰ অনিকা মেহহোত্ৰাৰ। জাগিৰোডৰ ব্লক কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত বুধবাৰে এক সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে আগন্তুক 2026 বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰে। কংগ্ৰেছ নেত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ ফটো প্ৰদৰ্শন কৰি বিগত 10 বছৰত বিজেপি চৰকাৰে অসমৰ সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক, অৰ্থনৈতিক ইত্যাদি বিভিন্ন বিষয় ধ্বংস কৰিছে বুলি মন্তব্য কৰে। जगह जगह पोस्टर तो देख ही रहे हैं,
इन महानुभाव के बारे में खूब पोस्टर छपते हैं, लेकिन जो अहम पोस्टर है वो ये है कि मोस्ट करप्ट सीएम। बहुत से फैक्टर्स हैं यहाँ पर, बहुत सी कमियाँ हैं। हमें बताया जाता है कि एक इंडस्ट्रियल हब था, इंडस्ट्रियल कल्चरल पॉलिटिकल मूवमेंट यहाँ से खूब होता था, लेकिन ओवर द ईयर्स इस 10 सालों में ये बिल्कुल ही बर्बादी की ओर चले गए हैं। बिजली की समस्या की बात करें, स्मार्ट मीटर्स की बात करें, रोड्स की बात करें, स्कूलों की शिक्षा के बारे में बात करें, कितने स्कूल बंद हो गए हैं, कारोबार नहीं है। आप समस्या अब बोले तो सही, वो हर वर्ग में समस्या है। कोई ऐसा वर्ग नहीं जहाँ पर हम ये कह सकते हैं हाँ हम असम के वासी हैं और हम हम बहुत तरक्की कर रहे हैं। বিজেপি চৰকাৰৰ দিনত অসমত হত্যা লুণ্ঠন ব্যাপক দুৰ্নীতি দিনক দিনে বৃদ্ধি পাইছে বুলিও অভিযোগ উত্থাপন কৰে নেত্ৰীগৰাকীয়ে। তেওঁ কয় যে অসমত ব্যাপক হাৰত চৰকাৰী স্কুল বন্ধ হৈছে, উদ্যোগীকৰণৰ ক্ষেত্ৰতো বিফল হৈছে অসমৰ বিজেপি চৰকাৰ। दिन दिहाड़े एक तरह से हत्या हो रही है असम के लोगों की, इस तरह से उनको क्रश किया जा रहा है, इस तरह से दबाव किया जा रहा है और कोई सुनवाई नहीं है। जितना मर्जी आप आंदोलन कर लें, बोल लें, लेकिन एक गूंगी बहरी सरकार को कोई फर्क नहीं पड़ता। অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভতো বিজেপি চৰকাৰে মিছা মাতি আহিছে বুলি মন্তব্য নেত্ৰী অনিকা মেহৰোত্ৰাৰ। अभी हाल फिलहाल में वो मियाँ का मुद्दा इतना उठा, और देखिए शहर लोगों को मिलती है कि आप एक मजदूरी का हक भी नहीं देंगे किसी को, क्या आने वाले समय कितना कठिन होगा। तो बहुत ज़रूरी है कि हम सब मिलके, हमारे कांग्रेस के योद्धा मैं कहूँगी जो ऐसे समय भी दृढ़ निश्चय से खड़े हैं और ये संकल्प लेते हैं कि भी ऐसी सरकार को नहीं आने देंगे, चाहे कुछ भी हो, चाहे कितनी भी कठिनाई का सामना हमारे कार्यकर्ताओं को करना पड़े, लेकिन असम के लिए, इनकी कल्चरल आइडेंटिटी के लिए, उस ट्राइब्स के लिए, उस इंडिजिनस ग्रुप्स के लिए जो चेहरा है असम का, अगर उनकी लड़ाई हम नहीं लड़ेंगे तो मुझे लगता है कि हम अपना कर्तव्य करने में कहीं ना कहीं चूक रहे हैं। मुझे लगता है कि राहुल जी कहते हैं कि हम डरते नहीं हैं, कांग्रेसी डरते नहीं हैं। प्रेम और मोहब्बत की भाषा से हम बात करते हैं और उसी भाषा से हम आगे बढ़ना चाहते हैं। हमें नफ़रत की राजनीति करनी नहीं आती है। तो कुछ भी वो लेके आएंगे जाकि आपका मेन मुद्दों से ध्यान भटके, तो तमाम वो झूठे वायदे किए, इंडस्ट्रीज़ ख़त्म कर दी हैं, यहाँ पर कल्चरल हब था वो ख़त्म हो गया है, स्कूल के बच्चे ड्रॉप आउट रेट बढ़ चुके हैं। ये जान के डाइवर्ट करेंगे और आपको गुमराह करने की कोशिश करेंगे, इसलिए SIR भी लेके आए हैं। अब SIR का मतलब क्या है? उन्होंने ये कहा था कि सिवियर इंटेंसिव रिवीजन है, जाके जिनकी वोट नहीं बने उनका वोट बने, और जो लोग अगर मृत्यु हो गई है छोड़ के चले गए उनका नाम कट जाए। उसके आड़ में आप सही लोगों का नाम काट रहे हैं, दिन दिहाड़े लूट कर रहे हैं आप। ইফালে সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ তথা আগন্তুক বিধানসভা নিৰ্বাচনত জাগিৰোড সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী সূৰ্য কুমাৰ দাসে বিগত কাৰ্যকালত বিজেপি চৰকাৰৰ কাম কাজৰ তীব্ৰ সমালোচনা কৰে। এইটো এটা লজ্জাজনক বিষয়। ইজ আ shame for the government of Assam, that in fact government of India, that how can a agent of the Pakistan can become a deputy leader of opposition in the parliament and as chief ministerial candidate of Assam. What the BJP is doing, only putting allegations. If they are in government, आप सरकार में है, आप खाली यहाँ पे SIT यहाँ कर रहा है कि स्टेट यूनिट का पुलिस किस तरह से इन्वेस्टिगेशन कर सकता है। उल्टा आज पार्लियामेंट में राहुल जी को आपने देश के सेनाध्यक्ष जो है पूरे सेनाध्यक्ष ने उन्होंने अपना किताब लिखा, आप उसकी पब्लिशिंग नहीं करने दे रहे हैं। खुद प्रधानमंत्री जी चाइनीज़ एजेंट की जैसे बात कर रहे हैं, क्योंकि उन्होंने जब वहाँ के चाइनीज़ आर्मी जब हमारे इंडियन आर्मी पर अटैक कर रहा था, उस समय जब मदद मांगा तब प्रधानमंत्री जी कुछ नहीं बोल पाए, उसने मदद से साफ इनकार किया। लाल आग दिखाने की बात करते थे आप, कहाँ गए? एक प्रेस कॉन्फ्रेंस आपने नहीं कर पाया, पीठ दिखा दिया। और आपके मुख्यमंत्री यहाँ की अलग अलग मुद्दे उठाते हैं। 10 सितंबर कहाँ गया? 10 सितंबर शर्म आना चाहिए मुख्यमंत्री को। আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা হাজাৰে হাজাৰে ল'ৰা ছোৱালী গৈ বেংগলোৰ কেৰেলাত গৈ আছে ডেইলি। আপোনালোকে জাগিৰোড ষ্টেচনত আহক, ডেইলি ৰাতি 2টা বজাত 3টা বজাত ৰাতি 12টাত সদায় আপোনালোকে দেখিব মাইগ্ৰেশ্যন অফ লেবাৰ্ছ। আজি কোনোবা কোল মাইনিঙত মৰি আছে, কোনোবাই তাতে মৰি আছে, এটা ৰুমত 4টা ল'ৰা মৰি যায়, ইমান অৱস্থা বেয়া। গতিকে আনএমপ্লয়মেণ্ট ক্ৰাইচিছ আটাইতকৈ ডাঙৰ। আজি মৰিগাঁও চিভিল হস্পিটেলখনত এটা ICU নাই এই অৱস্থাত, যি সময়ত আজি স্বাস্থ্য আৰু শিক্ষাত
অসম একদম বুটম একেবাৰে তলৰ ৰাজ্য শেষৰ ৰাজ্যত আছে ভাৰতৰ ভিতৰত। কংগ্ৰেছৰ মুখপাত্ৰ সূৰ্য কুমাৰ দাসে আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলিও মন্তব্য আগবঢ়ায়। আটাইতকৈ ডাঙৰ কথা, আজি ট্ৰাইবেল মানে কোনো কাৰণত বিজেপিক ভোট নিদিয়ে। আমাৰ ট্ৰাইবেলে মানে তিৱাসকলে সম্পূৰ্ণভাৱে বিজেপি এবাৰ হাতাও কৰিব। কোচ ৰাজবংশীসকলে ইতিমধ্যে ঘোষণা কৰিছে, তাই সকলোকে তেওঁলোকে ঠগিছে। এইবাৰ 6 শিডিউল ডিমাণ্ড কৰাসকলে তেওঁলোকে এইবাৰ বিজেপিকে এবাৰ উৎখাত কৰিব আৰু জাগিৰোড সমষ্টি এইবাৰ কংগ্ৰেছে দখল কৰাটো সম্পূৰ্ণ খাটাং হৈ গৈছে। এই যে পেপাৰ মিলটো বন্ধ কৰিলে, এই যে ইস্পাত মিলটো বন্ধ কৰিলে, এই যে পলিষ্টাৰ মিলটো বন্ধ কৰিলে, আজি AJP চৰকাৰৰ দিনত বিজেপি চৰকাৰৰ দিনত এই দুটা মিল বন্ধ হৈছিল, ইস্পাত মিল পলিষ্টাৰ মিল। বিজেপি আহি কিনে আজি পেপাৰ মিলটো বন্ধ কৰিলে আৰু এতিয়া ঢোলটো বজাই আছে। কাৰ বজাই আছে? ছেমি কণ্ডাক্টৰ। ছেমি কণ্ডাক্টৰটো টাটাৰ প্ৰাইভেট এটা কোম্পানী হয়। কেইজন থলুৱা নিযুক্তি কৰিলে? কংগ্ৰেছ চৰকাৰ আহিলে আমি 100% আমি স্থানীয় থলুৱা আমি ছেমি কণ্ডাক্টৰত নিয়োজিত কৰিম আৰু আমি আকৌ পলিষ্টাৰ মিল খুলিম, আকৌ ইস্পাত চিল্ক মিল খুলিম। এতিয়া চাওঁ আহক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি। জাগিৰোড মহাবিদ্যালয়ত শুক্ৰবাৰে সৃষ্টি হয় এক আতংকময় পৰিস্থিতিৰ। ভূমিকম্পৰ জোকাৰণি হোৱাৰ বাবে মহাবিদ্যালয়খনৰ প্ৰথম মহলাত লাগে হঠাৎ হোৱা দোৱা। বহু ছাত্ৰ ছাত্ৰীক কথমপি ৰক্ষা পৰে যদিও আবদ্ধ হৈ পৰে একাংশ ছাত্ৰ ছাত্ৰী। অৱশেষত NDRF আৰু অগ্নি নিৰ্বাপক বাহিনীৰ সহায়ত মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰা হয় গুৰুতৰভাৱে আহত কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীক। প্ৰকৃততে এয়া এক মক ড্ৰিলৰ দৃশ্যহে। মৰিগাঁও জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু NDRF পাটগাঁৱৰ যৌথ উদ্যোগত শুক্ৰবাৰে জাগিৰোড মহাবিদ্যালয়ত প্ৰদৰ্শন কৰা হয় এই মক ড্ৰিল। মক ড্ৰিলত ভূমিকম্পৰ সময়ত সাধাৰণ লোকে ল'বলগীয়া দুৰ্যোগ ব্যৱস্থাপনা সন্দৰ্ভত এনেদৰে সবিশেষ সদৰি কৰা হয়। মৰিগাঁও ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু 1st বেটেলিয়ন পাটগাঁৱৰ NDRFৰ যিটো উইং আছে, আজি জাগিৰোড কলেজত এটা মক ড্ৰিল কণ্ডাক্ট কৰা হৈছে। মক ড্ৰিলটো এনেকুৱা, মানে ইয়াতে আমি এটা ডামি চিটুৱেশ্যন ক্ৰিয়েট কৰিছিলোঁ, য'ত ক্লাছৰুমত জুই লাগিলে ষ্টুডেণ্টসকলে নিজকে কেনেকৈ উদ্ধাৰ কৰিব পাৰে, কি কি প্ৰিকশ্যনছ ল'ব লাগে, তাৰ এটা মক ড্ৰিল কৰা হৈছিলে। আৰু আমাৰ NDRF টিমেও দুটা মক ড্ৰিল এক্ট পাৰফৰ্ম কৰিছে আৰু আমি ছাকচেছফুল আজি কমপ্লিট কৰিলোঁ। আমাৰ NDRF, আমাৰ 1st বেটেলিয়ন পাটগাঁও, আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ বিষয়াসকল আছিলে, আমাৰ DC বাইদেউ আছিলে, তাৰপিছত আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ মানুহ আছিলে, APRৰ মানুহ আছিলে, আমাৰ যি লাইন ডিপাৰ্টমেণ্ট, আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টৰ মানুহ আছিলে, ফায়াৰ এণ্ড ইমাৰ্জেঞ্চিৰ মানুহ আছিলে। গতিকে এটা প্ৰাকৃতিক দুৰ্যোগ হ'লে যি ডিপাৰ্টমেণ্টবোৰ ষ্টেক হোল্ডাৰ্ছ থাকে, প্ৰতিটো ডিপাৰ্টমেণ্টৰ পৰা বিষয়াসকল আজি আছিলে। সম্বৰ্ধনা আৰু অভিনন্দনেৰে উপচাই পেলোৱা হ'ল সোণাপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষক। অধ্যক্ষ ডক্টৰ দেৱব্ৰত খনিকৰৰ কৰ্মজীৱনৰ সামৰণিত আৱেগিক মহাবিদ্যালয় পৰিয়াল। এক শোভাযাত্ৰাৰে আদৰি সাদৰি আনি অৱসৰৰ প্ৰাক্ষণত শিক্ষাৰ্থী সহকৰ্মী আৰু স্থানীয় ৰাইজে যাচিলে যোগ্য সন্মান। বিগত 14 বছৰ ধৰি সোণাপুৰ মহাবিদ্যালয়ত অধ্যক্ষৰূপে সেৱা আগবঢ়াই সন্মুখৰ পৰা নেতৃত্ব দি নৰূপত মহাবিদ্যালয়খনক গঢ় দিয়াৰ খনিকৰ হিচাপে ডক্টৰ দেৱব্ৰত খনিকৰক দিয়া হ'ল এই স্বীকৃতি। অনুভৱ বুলি ক'বলৈ মোৰ ভাষা নাই আচলতে, কিন্তু আজি মই 2012 চনৰ 15 ফেব্ৰুৱাৰীত সোণাপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিলোঁ। 14টা বছৰ শেষ হ'ল। গতিকে আজিৰ দিনটোত মোৰ কৰ্মজীৱনৰ আজি অন্তিম দিন, আৰু এই অন্তিম দিনটোত মই আপ্লুত হৈ পৰিছোঁ যে মই কল্পনা
মোৰ কল্পনাৰ অতীত তেখেতসকলে মোক যেনেধৰণে প্ৰেৰণ কৰিছে, যেনেদৰে অভ্যৰ্থনা জনাইছে, যেনেধৰণে তেখেতসকলে সম্বৰ্ধনা জনাইছে, এইখিনি মই প্ৰাপ্যযোগ্য হয়নে মই নাজানো, কিন্তু মই আপ্লুত হৈছোঁ আৰু এইকাৰণে যে তেখেতসকলৰ তাত মই মৰম দেখিছোঁ, তাত মই শ্ৰদ্ধা দেখিছোঁ। বিভিন্ন দল সংগঠন, স্থানীয় ৰাইজ তথা মহাবিদ্যালয় পৰিয়ালে এক সম্বৰ্ধনা সভাৰ যোগেৰে প্ৰিয় শিক্ষাবিদগৰাকীক জনালে সস্নেহ অভিনন্দন। এই বিশেষ দিনটোত ৰাইজ তথা জ্যেষ্ঠ কনিষ্ঠ সহকৰ্মীৰ এই মৰম আৰু শ্ৰদ্ধা দেখি আৱেগিক হৈ পৰিল সদ্য অৱসৰী অধ্যক্ষ ডক্টৰ দেৱব্ৰত খনিকৰ। দিন সোণাপুৰ মহাবিদ্যালয়ৰ কাৰণে এইটো দুখৰ দিন এইটো ক'ব পাৰোঁ, আৰু এটা কৃতজ্ঞতা প্ৰকাশৰ দিন, এটা স্বীকৃতি প্ৰদানৰ দিন। এইটো মহাবিদ্যালয়ৰ কাৰণে যোৱা 14টা বছৰে ডক্টৰ দেৱব্ৰত খনিকৰদেৱে যিখিনি কাম কৰিলে, মহাবিদ্যালয়খনক যিটো এটা পৰ্যায়লৈকে লৈ গ'ল যোৱা সময়ছোৱাত তেখেতৰ নেতৃত্বত আৰু সোণাপুৰ মহাবিদ্যালয়ৰ সমূহ সদস্যৰ সহযোগত, এইটো সঁচাকৈ এটা অনন্য এটা চানেকি সোণাপুৰ মহাবিদ্যালয়ে ৰাখিলে। গতিকে মহাবিদ্যালয় পৰিয়ালৰ হৈ সকলো ডিমৰীয়া সোণাপুৰবাসী ৰাইজৰ হৈ, ছাত্ৰ ছাত্ৰী, শিক্ষক কৰ্মচাৰী সকলোৰে হৈ আজি আমি ইয়াত ৰাজহুৱাভাৱে তেখেতলৈ আমি কৃতজ্ঞতা জনাইছোঁ। বুধবাৰে সোণাপুৰ আৰক্ষীৰ গাঞ্জা বিৰোধী অভিযান, গাঞ্জাসহ আটক 2 সৰবৰাহকাৰী। এক গোপন সূত্ৰৰ পমখেদি সোণাপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ বৰুৱাৰ নেতৃত্বত চলা এক অভিযানত সোণাপুৰ পুৰণা বজাৰৰ পৰা জব্দ হয় এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি। জব্দকৃত গাঞ্জাখিনিৰ ওজন 20 কেজিৰো অধিক হ'ব বুলি জানিব পৰা গৈছে। এতিয়া আমাৰ সোণাপুৰ থানাই খেদি ধৰিছে, তেওঁলোকে ইয়াতে 2জন হেৰিকো ধৰিছে একেলগে। ইয়াতে আমি ইয়াত দেখিছোঁ ধৰি তাত পেকেটিং কৰিছে। আৰক্ষীৰ জালত পৰে 2 সৰবৰাহকাৰী মঙলদৈৰ ছাদ্দাম হুছেইন আৰু সোণাপুৰৰ বালিগেটৰ ৰফিকুল ইছলাম। সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে সোণাপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। মই এইফালে বজাৰত গৈছিলোঁ, বজাৰৰ পৰা আহি থকা অৱস্থাত মই এই 2জন মানুহ অচিনাকি 2জন মানুহে গাঞ্জা ধৰে দেখা পালোঁ। মই এইখিনি দেখিছোঁ, 20 কেজিমান আছে নেকি। কিমান কেজি আছিল? 15-20 কিলোমান হ'ব লাগে। শনিবাৰে ক্ষেত্ৰীৰ গ্ৰীণ ভিউ একাডেমীৰ 33তম বৰ্ষপূৰ্তি অনুষ্ঠান উদযাপন। কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ ভিন্ন অনুষ্ঠানেৰে জীপাল হ'ল গ্ৰীণ ভিউ একাডেমীৰ চৌহদ। পুৱাৰ ভাগত পতাকা উত্তোলন, স্মৃতি তৰ্পণৰ পাছতে ৱাল মেগাজিনৰ শুভ উদ্বোধন কৰে পৰিচালনা সমিতিৰ উপদেষ্টা মহম্মদ আব্দুল হাছানে। তাৰ পাছতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা প্ৰদৰ্শিত বিজ্ঞান প্ৰদৰ্শনী শুভ উদ্বোধন কৰে অসম গৌৰৱ তথা ডিমৰীয়া মহাবিদ্যালয়ৰ অধ্যাপক ধ্ৰুৱজ্যোতি শৰ্মাই। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি এখনি মুকলি সভাও অনুষ্ঠিত হয়। এই সভাতে ছাত্ৰ ছাত্ৰীসকলে ভিন্ন গীত নৃত্য পৰিৱেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে। বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ মেধাৰ ভিত্তিত এই অনুষ্ঠানৰ মাজতে পুৰস্কৃত কৰা হয়। আমি প্ৰতি বছৰে 31 জানুৱাৰীৰ দিনটোত আমি এই স্কুলখনৰ এনিভাৰ্চাৰী কাম পেৰেণ্টছ ডে আমি পালন কৰি আহিছোঁ। 1993 চনৰ পৰা এই স্কুলখন আমাৰ ইয়াতে স্থাপিত হৈছে। এই দীঘলীয়া যাত্ৰাত আমাৰ এই স্কুলৰ পৰা বহুতো ছাত্ৰ ছাত্ৰী এইখন স্কুলৰ পৰা HSLC এক্সামিনেশ্যনত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ পেলাই এতিয়া ভাৰতৰ বিভিন্ন ঠাইত তেওঁলোকে কোনো বিজ্ঞানী, কোনো ডক্টৰ, কোনো ইঞ্জিনিয়াৰ বা কোনো এডমিনিষ্ট্ৰেটিভ অফিচাৰ হৈ পেলাই তেওঁলোকৰ কাৰ্যনিৰ্বাহ কৰি আছে। আৰু তাৰ লগতে বহুবিলাক ছাত্ৰ ছাত্ৰীয়ে অসম গভৰ্ণমেণ্ট তথা ভাৰত গভৰ্ণমেণ্টৰ অফিচত উচ্চ পদত প্ৰতিষ্ঠিত হৈ আছে। জাগিৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ 12শ অধিৱেশনখনি সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে জাগিৰোডৰ কলা মন্দিৰত অনুষ্ঠিত হয়। সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দিব্যজ্যোতি চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত অধিৱেশনৰ মুকলি সভাত আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আনহাতে প্ৰতিনিধি সভাৰ অন্তত মানসজ্যোতি ভূঞাক সভাপতি আৰু প্ৰণয়জ্যোতি শইকীয়াক সাধাৰণ সম্পাদক হিচাপে লৈ 51জনীয়া জাগিৰোড আঞ্চলিক ছাত্ৰ সন্থাৰ নতুন সমিতিখনো গঠন কৰা হয়।
আজি জাগৃত আঞ্চলিক ছাত্ৰ সন্থাৰ ১২তম বাৰ্ষিক অধিৱেশন এদিনীয়া কাৰ্যসূচীৰে কলা মন্দিৰত অনুষ্ঠিত হৈ যায় আৰু এই অধিৱেশনৰ মুকলি সভাত আজি জাগৃতৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে লগতে জাগৃতৰ বিভিন্ন শিক্ষানুষ্ঠানৰ মুৰব্বীসকলে অংশগ্ৰহণ কৰাৰ উপৰিও আজি জাগৃতৰ ছাত্ৰ সমাজৰ যিখিনি সমস্যা আছে সম্ভাৱনা আছে সেইসমূহ চিন্তন মন্থন কৰা হয় আৰু মুকলি সভাৰ অন্তত বিষয় বাছনি সভাই আমাক সভাপতিৰ দৰে গুৰু দায়িত্ব অৰ্পণ কৰে আৰু লগতে ছাত্ৰ সন্থাক একান্নজনীয়া এখন কমিটি এখন শক্তিশালী কমিটি গঠন কৰা হয় আৰু জাগৃতৰ ছাত্ৰ সমাজৰ হৈ যাতে আমি জাগৃত ছাত্ৰ সন্থাই এনেকুৱা ভৱিষ্যতে কাম কৰি যাব পাৰোঁ আমি জাগৃতবাসী ৰাইজৰ আমি আশীৰ্বাদ বিচাৰিছোঁ অভিজ্ঞতা বিচাৰিছোঁ লগতে জাগৃত যি ছাত্ৰ সমাজৰ যি সমস্যাসমূহ আছে সেই সমস্যাসমূহ আমি জাগৃত ছাত্ৰ সন্থাই কাম কাজসমূহ অব্যাহত ৰাখিম আৰু ভৱিষ্যতেও ছাত্ৰ ছাত্ৰীৰ কল্যাণৰ হকে বিভিন্নমূলক পদক্ষেপ গ্ৰহণ কৰিম। দোৱাবৰী আঞ্চলিক মহানাম যজ্ঞ পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত 16 প্ৰহৰ শ্ৰী শ্ৰী হৰিনাম সংকীৰ্তন তথা মহোৎসৱৰ সোমবাৰে সামৰণি পৰে। পাঁচদিনীয়াকৈ অনুষ্ঠিত এই কাৰ্যসূচীত ভিন্ন প্ৰান্তৰ সংকীৰ্তন দলে অংশগ্ৰহণ কৰি সমগ্ৰ অঞ্চল হৰিনাম সংকীৰ্তনেৰে জীপাল কৰি তোলে। অঞ্চলটোৰ স্থানীয় ৰাইজেও অন্তিম দিনাৰ বিশেষ কাৰ্যসূচীত ব্যাপক অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। গাঁৱৰ ৰাইজে আজি 2004 চনৰ পৰা এতিয়ালৈকে 23 বছৰ অতিক্ৰম হ'ল আমাৰ এই মহানাম যজ্ঞ সংকীৰ্তন যোৱা 31 জানুৱাৰী 2026 ভাগৱত ভ্ৰমণ হ'ল 1-2 মানে মহানাম কীৰ্তন সংকীৰ্তন চলি আছে। আজি আমাৰ নিশা আমাৰ এই 2 নং ডোঙাবৰী গাঁৱৰ কমিটিৰ হৈ আমি এইটো পৰিচালনা কৰি আছো। আজিৰ সংবাদ পৰিক্ৰমা ইমানতে সামৰিছোঁ। জাগিৰোড, মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বা বাতৰিলৈ আমি আপোনালোকৰ মাজলৈ আহোঁ প্ৰতি বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা। ধন্যবাদ।